আপোনালোকক নমস্কাৰ। আমাৰ নতুন অনুষ্ঠান উদ্যমী অসমীয়ালৈ আপোনালোকক আদৰিছোঁ। মই দিগন্ত কুমাৰ নাথ। সঁচাকৈ আমি উদ্যমী অসমীয়াৰ কথা পাতিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই অনুষ্ঠান পাতিছোঁ, ইয়াত আমি উদ্যমী অসমীয়াৰ কথা পাতিম, ইয়াত আমি অসমীয়াগিৰিৰ কথা পাতিম, ইয়াত আমি কিছু কথা নাপাতোঁ। আমাৰ অসমীয়াৰ নামত যিসকল লোকে অসমীয়াগিৰি দেখুৱাই ব্যৱসায়ীৰ ওচৰত চান্দা বিচাৰি ৰঙা চকু দেখুৱাই, তেনে অসমীয়াৰ কথা আমি নাপাতোঁ। আমি উদ্যমী অসমীয়াৰ কথা পাতিম, যি উদ্যমী অসমীয়াসকলে অসমীয়াৰ তেজ বুকুত বান্ধি নিজে স্বাৱলম্বিতাৰ পথ লৈছে, যিসকলে আমাৰ অসমীয়াৰ বাবে চানেকিৰ সৃষ্টি কৰিছে, দৃষ্টান্তৰ সৃষ্টি কৰিছে, তেনে অসমীয়াৰ কথা পাতিম। তেনে এগৰাকী অসমীয়া আমাৰ মাজত উপস্থিত আছে, তেখেত প্ৰণতি ডেকা। মই আজিৰ অনুষ্ঠানলৈ প্ৰণতি ডেকাক আদৰিছোঁ। নমস্কাৰ। তেখেতৰ মুখৰ পৰা জানিব লগা আমাৰ বহু কথা আছে। চিপাঝাৰৰ প্ৰণতি ডেকাই বহুখিনি কাম কৰিছে, নিজৰ স্বাৱলম্বিতাৰ পথ দেখুৱাইছে, আৰু তেখেতে পাণ খেতি জীৱিকা অৰ্জনৰ আহিলা হিচাপে লৈ চানেকিৰ সৃষ্টি কৰিছে আমাৰ অসমীয়াসকলৰ মাজত, অসমীয়া প্ৰজন্মৰ মাজত। মই প্ৰণতি ডেকাক এই কথা সুধিব বিচাৰিছোঁ, আপুনি পাণ খেতিৰে স্বাৱলম্বিতাৰ পথ লোৱাৰ ক্ষেত্ৰত কেনেধৰণে আপুনি অনুপ্ৰেৰণা পালে, বা কেনেধৰণে এই চিন্তা আপোনাৰ মনলৈ আহিলে, আপুনি যদি কিছু কথা আমাৰ দৰ্শকক অৱগত কৰে। হয়, মই পাণ খেতি কৰি আছোঁ বৰ্তমান। কিন্তু মই 2004 চনতে মই আত্মসহায়ক গোটৰ লগত জড়িত হৈছিলোঁ। আৰু আত্মসহায়ক গোটৰ লগত যেতিয়া মই জড়িত, তেতিয়া মই আত্মাৰ তৰফৰ পৰা বিভিন্ন প্ৰশিক্ষণবিলাক পাবলৈ সক্ষম হৈছিলোঁ। আমাৰ কৃষি বিভাগৰ লগতো মই জড়িত হৈছিলোঁ, যিহেতু মই খেতিয়ক এজনলৈ বিভাগ হৈ আহিছোঁ। গতিকে খেতিৰ লগত মই আহিয়ে জড়িত হৈছোঁ। আৰু তেতিয়াৰ পৰা মই আত্মাৰ জৰিয়তে বিভিন্ন ৰবি শস্য খেতি কৰি আহিছোঁ, যেনে কবি, আলু, বিলাহী, এনেকুৱা ধৰণৰ কিছুমান শস্যৰ খেতি কৰাৰ লগতে ধান খেতি মই কৰোঁৱে। ধান খেতি মই বৰ্তমানেও কৰি আছোঁ। এই খেতিবিলাক কৰাৰ মাজতে আত্মাই আমাক মানে প্ৰশিক্ষণত শিকাইছিল, তাৰমানে প্ৰযুক্তি ব্যৱহাৰবিলাক শিকাইছিল। প্ৰযুক্তিৰ যুগ। হয়, প্ৰযুক্তিৰ ব্যৱহাৰবিলাক শিকাই আহিছিল তেওঁলোকে। নতুন নতুন পদ্ধতিৰে তেওঁলোকে আমাক কাম কৰি আগুৱাই যাবলৈ প্ৰশিক্ষণ দিছিলে। সেই প্ৰশিক্ষণৰ আলামত আত্মাক আজি মই মোৰ গুৰু বুলি ক'ব লাগিব। আত্মাৰ জৰিয়তে মই ইমানখিনি আগবাঢ়ি আহিব পাৰিছোঁ। তেওঁলোকৰ এই প্ৰশিক্ষণ মই শিৰোগত কৰি লৈ আজি মই পাণ খেতি কৰি বৰ্তমান স্বাৱলম্বীৰ দিশে আগবাঢ়িছোঁ। খুব সুন্দৰ কথা আপুনি ব্যক্ত কৰিছে, আমাৰ দৰ্শকেও এই কথা উমান পাইছে। কিন্তু আপোনাক মই এই কথা সুধিব বিচাৰিছিলোঁ যে 2023 চন, মোৰ যিমান দূৰলৈ মনত পৰে, 2023 চনত আপুনি এই পাণ খেতিৰ এইখিনি কথা আৰম্ভ কৰিছিলে। এই চিন্তাটো আপোনাৰ মূৰত, আপোনাৰ মনলৈ কিয় আহিল, কেনেকৈ আহিলে, সেই বিষয়ে অকণমান জানিব বিচাৰিছোঁ। হয়, মই যেতিয়া খেতিৰ লগত জড়িত আছিলোঁ, একচুৱেলি মোৰ ঘৰখনৰ চাৰিসীমাত মাটি যথেষ্ট কম আছিলে। গতিকে মই আৰম্ভণিতে হাঁহ কুকুৰা পালন, গৰু পালন এইবিলাক কামো কৰিছোঁ। কিন্তু মই যদিও কামবিলাক কৰিছিলোঁ, উন্নত পদ্ধতিতে কৰিছিলোঁ, তথাপি মই স্বাৱলম্বীৰ দিশে যাব পৰা নাছিলোঁ। যেতিয়া 2022 চন, তেতিয়া আমাক কাহিগুচি কৃষি বিজ্ঞান কেন্দ্ৰলৈ আত্মাই মানে এটা ফিল্ড ভিজিটত লৈ গৈছিলে তেওঁলোকে। তাতে আমাক এই প্ৰশিক্ষণ দিছিলে, এই গাছৰ পুলি কেনেকৈ আমি কাটিং কৰিব লাগে, কেনেকৈ আমি উদি বান্ধিব লাগে, কেনেকুৱা কি কৰিব লাগে, আৰু তাৰ পৰা কেনেকৈ আমি লাভৱান্বিত হওঁ। আৰু সেই যে গছৰ পুলি কাটিংটো শিকাইছিলে, সেইটো আচলতে মই সেই যিটো আমাৰ ফিল্ড ভিজিটত গৈছিলোঁ, তাতে মই বস্তুটো মানে মোৰ বহুত অনুপ্ৰাণিত হৈছিলোঁ মই। আৰু তাতে মই ধুনীয়াকৈ শিকি আহিছিলোঁ। আহি তাৰপিছত আকৌ মই তেওঁলোকৰ জৰিয়তে 3 দিনীয়া এটা প্ৰশিক্ষণ লৈ তাতে মই পুলি কেনেকৈ বনাব লাগে সেই বস্তুটো শিকিলোঁ। আৰু তেতিয়াৰ পৰাই মোৰ আগ্ৰহ, দেখিলোঁ যে গ্ৰীণ হাউচৰ ভিতৰত খেতি কৰিলে খেতিবিলাক যথেষ্ট লাভৱান হ'ব পাৰি। আমাৰ বাহিৰৰ বাতাবৰণৰ লগত কিছুমান খেতি নিমিলে। এতিয়া আমি তামোল গছতো পাণ খেতি কৰোঁ। তামোল গছত যেতিয়া পাণ খেতি কৰা যায়, তেতিয়া তামোলেও খাদ্য পায়, পাণেও খাদ্য পায়। গতিকে দুয়োটা বস্তুৱে খাদ্য খাব লগা হোৱাত একেখিনি মাটিৰ পৰা পাণৰ মানে স্বাস্থ্য চেহেৰাবিলাক সিমান ভাল নহয়। সৰু সৰু পাণ হয় বা বিভিন্ন বেমাৰে আক্ৰমণ কৰে। যেনে ঠাণ্ডাৰ দিনত যেতিয়া কুঁৱলী পৰে, তেতিয়া এই কুঁৱলীৰ তাপত পাণবিলাকৰ গাঁঠিবোৰ ছিঙি ছিঙি নষ্ট হৈ যায়। আমি প্ৰডাকশ্যনটো যিমানখিনি পাব লাগে সিমানখিনি প্ৰডাকশ্যন আমি নাপাওঁ। গতিকে ভাবিলোঁ আমি যদি কৃষি বিভাগৰ লগত যোগাযোগ কৰোঁ,
তেতিয়া হয়তো আমি এটা গ্ৰীণ হাউচৰ ব্যৱস্থা হৈ গ'লে আমি ইয়াতে ধুনীয়াকৈ আমি পাণ খেতিটো কৰিব পাৰিম। পাণক বগাবৰ কাৰণে গছ দিব লাগে, হয়। গতিকে বগাবৰ গছটো আমি নিজেও বনাই দিব পাৰোঁ। সেয়ে আমি বজাৰৰ পৰা কইল কিনি নি তাত PVC পাইপ দি সেই পাইপত কইল বান্ধি বান্ধি আমি পাণৰ গছটো তাতে ৰুই দিলোঁ। আৰু গছটো যিহেতু বগাব ঠাই পালে, গতিকে গছ তাতে, আৰু পাণক যিহেতু চেয়াটো বেছি লাগে, হয়। পাণক অত্যাধিক ৰ'দ পালে পাণবিলাক ৰঙচুৱা পৰি যায়, গতিকে পাণে আধা চেয়া আধা ৰ'দ এনেকুৱা ঠাইতে বেছি উৎপাদন হয়। সেইকাৰণে আমি গ্ৰীণ হাউচৰ ভিতৰত খেতিটো আৰম্ভ কৰিলোঁ। আৰু উৎপাদন দেখিলোঁ বাহিৰৰ খেতিত পৰা আমাৰ গ্ৰীণ হাউচৰ ভিতৰত পাণৰ উৎপাদনটো বেছি, ই সেউজীয়া হয়, লগতে ডাঙৰ ডাঙৰ হয়, গতিকে বিক্ৰীৰ কাৰণেও আমাৰ অসুবিধা হোৱা নাই। সেয়ে মই মানে পাণৰ খেতিটো এক আধুনিক পদ্ধতিত আৰম্ভ কৰা বুলি ক'ব বিচাৰিছোঁ আপোনালোকৰ হয়, সন্মুখত। গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰণতি ডেকাই। আৰু আমাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে, আমাৰ কৃষি কৰ্মত জড়িত হ'বলৈ আগ্ৰহ কৰা মানুহসকলৰ বাবে, যুৱক যুৱতীৰ বাবে আদৰ্শ দেখুৱাইছে, দৃষ্টান্ত দেখুৱাইছে এইগৰাকী মহিলাই। প্ৰণতি ডেকাৰ মুখেৰে আমি বহুখিনি কথা পাতিম। মই আপোনাক এইখিনিতে এটা কথা সুধিব বিচাৰিছোঁ যে আত্মসহায়ক গোটৰ প্ৰশিক্ষণৰ কথা আপুনি উল্লেখ কৰিলে। মই আপোনাক পোনপটীয়াকৈ এই কথা সুধোঁ যে আত্মসহায়ক গোটৰ যি ধৰণৰ প্ৰশিক্ষণ দিয়া হয়, এইখিনি প্ৰশিক্ষণৰ পৰা আমাৰ অসমীয়া সমাজৰ যুৱক যুৱতীয়ে, আমাৰ ল'ৰা ছোৱালীয়ে লাভান্বিত হোৱাৰ সম্ভাৱনা থাকে, আপুনি কি কয়? এক যথেষ্ট প্ৰশিক্ষণ মানে হৈছে আমি আপুনি তাৰমানে, দৃষ্টান্ত। হয়, আমি বস্তুটোৰ ওপৰত জ্ঞান আহৰণ কৰোঁ। হয়। বস্তুটোৰ যদি আমি কোনো এটা কাম কৰিবলৈ যাওঁতে যদি আমাৰ সাম্যক জ্ঞানখিনি নাথাকে, তেতিয়াহ'লে আমি কামটোত ছাকচেছ হ'ব নোৱাৰোঁ। গতিকে যিকোনো কাম কৰাৰ আগতে তাৰ সাম্যক জ্ঞানখিনি গ্ৰহণ কৰাটো আমাৰ কৰ্তব্য। আৰু সাম্যক জ্ঞানখিনি হ'লে আমি তাৰ মানে ব্যৱস্থাপনাটো আমি গ্ৰহণ কৰিব পাৰোঁ। বেমাৰ আজাৰ হ'লে তাৰ কি ট্ৰিটমেণ্ট ল'ব লাগিব, লগতে আমি কেনেকুৱা ধৰণৰ সাৰ প্ৰয়োগ কৰিলে বা কেনেকুৱা ধৰণৰ তাত খাদ্য দিলে আমি লাভৱান্বিত হ'ম, এই বস্তুবিলাক আমি জানিব পাৰোঁ। সেইকাৰণে আমি প্ৰথমে প্ৰশিক্ষণটো আমাৰ দৰকাৰ। আৰু আত্মসহায়ক গোটত জড়িত হৈ আমি এইকাৰণে লাভৱান্বিত হ'ব পাৰিছোঁ, আত্মসহায়ক গোট মানে নিজে নিজক সহায় কৰা। আৰু আমি যিহেতু নিজে নিজক সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ, গতিকে আত্মসহায়ক গোট এটা হৈ আমি যদি অকলে কৰিব নোৱাৰা কামটো আমি দলবদ্ধভাৱে কৰোঁ, তেতিয়াহ'লে আমাৰ সকলো কাম তাৰমানে সফল হয়। লগতে আমাৰ মহিলাসকলে ঘৰতে থাকে, ঘৰৰ চাৰিবেৰৰ মাজত তেওঁলোকৰ নিজৰ যিমান প্ৰতিভা থাকিলেও, কিছুমান কামৰ আগ্ৰহ থাকিলেও তেওঁলোকে কৰিব নোৱাৰে, কিন্তু আত্মসহায়ক গোট হোৱাৰ লগে লগে আমাৰ মহিলাসকল ওলাই আহিব পাৰিছে। লগতে যোৱা বছৰ যিখন ফাৰ্ম স্কুল মোৰ মানে বাগানত পাতা হৈছিলে, মোৰ ঘৰত পাতা হৈছিলে, সেইখন আত্মাৰ জৰিয়তে হৈছিলে। আৰু আত্মাই যিহেতু মই আগতেও উল্লেখ কৰিছোঁ আপোনালোকৰ আগত, আত্মাই প্ৰযুক্তি দিয়ে, গতিকে তেওঁ এই ফাৰ্ম স্কুলৰ জৰিয়তে আমাৰ যিখিনি আত্মসহায়ক গোটৰ সদস্য আছিলে তেওঁলোকক মোৰ ঘৰতে প্ৰশিক্ষণ দিয়া আছিলে। 30 গৰাকী আমাৰ আত্মসহায়ক গোটৰ সদস্য আছিলে। আৰু গৌৰৱৰ কথা, গোটেইখিনি সদস্যই বৰ্তমান পাণ খেতিটো কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে ঘৰতে থাকি ঘৰৰ ল'ৰা ছোৱালীৰ মানে দায়িত্ব পালন কৰি, লগতে ঘৰখনৰ সকলো কাম কাজ সামৰি এই খেতিটোত মনোনিৱেশ কৰিবলৈ লৈছে। সেইটো আমাৰ কাৰণে এক ডাঙৰ গৌৰৱ। আপুনি ফাৰ্ম স্কুলৰ বিষয়ে কিছু কথা ক'ব নেকি? হয়, কেনেধৰণে আপুনি প্ৰতিষ্ঠা কৰিলে বা আপুনি কেনেধৰণে সহায় পালে, আৰু তাৰ পৰা এই বিদ্যালয়ৰ পৰা, এই স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰি আমাৰ যুৱক যুৱতীসকলে কি কৰিছে, যদি আপুনি চমুকৈ কিছু কথা কয়। হয়, মইতো কৈছোঁ আপোনালোকক, মানে ফাৰ্ম স্কুল আত্মাই প্ৰতিষ্ঠা কৰি দিছিলে। তেওঁলোকে প্ৰতিষ্ঠা কৰি মোক তাত প্ৰশিক্ষণ দিবৰ কাৰণে এপইণ্ট কৰিছিলে। হয়, দায়িত্ব দিছিলে। আৰু মই তাত প্ৰশিক্ষণ দিছিলোঁ, মানে হাতে কামে শিকাইছিলোঁ মানুহ। মই যেতিয়া কৰিছোঁ, মই যেতিয়া প্ৰশিক্ষণ লৈছোঁ, তেতিয়া মোকো শিকাইছিলে হাতে কামে তেওঁলোকে কামবোৰ কেনেকৈ কৰিব লাগে, আৰু ময়ো তেওঁলোকক শিকাইছোঁ হাতে কামে। আচলতে মানুহে কিতাপ পঢ়ি বা অন্যান্য দেখি কামটো কৰিলে যিমানখিনি সফল হ'ব, নিজে হাতে কামে যেতিয়া কামটো কৰিব তাত তেওঁ বেছি সফল হয় বুলি মই ভাবোঁ। আৰু সেয়ে ফাৰ্ম স্কুলখনত তেওঁলোকৰ যেতিয়াই শিকিবলৈ মন গৈছিলে তেতিয়াই মোৰ ওচৰত আহিছিলে। আৰু মই কোনো সংকোচ নকৰাকৈ তেওঁলোকক ধুনীয়াকৈ কেনেকৈ পাণৰ পুলি বনাব লাগিব, কেনেকৈ ডাল কাটিব লাগিব, আৰু এই ডালবোৰ কাটি আনি কেনেকৈ হৰমনৰ পানীত ৰাখি আমি তাক বালিৰ বেড বনাই, বালিৰ বেডত কিমান দিন ৰাখিম, তাৰ পৰা আমি দিনত কেইবাৰকৈ পানী দিম, আৰু পুৱা গধূলি পানী দিয়াৰ উপৰিও তেওঁলোকৰ কিবা ট্ৰিটমেণ্ট ল'ব লাগিব নেকি, এই গোটেইখিনি বস্তু মই তেওঁলোকক শিকাই দিছোঁ।
আৰু ভাবিছোঁ যিহেতু তেওঁলোকে একোটা ইউনিট আৰম্ভ কৰিছে, মোৰ দৰেও তেওঁলোকে আমাৰ মানে এটা নাম তেওঁলোকে ৰচন কৰিব পাৰিব। হয়, তেওঁলোকেও এটা মানে এখন ঘৰক সকাহ দিব পাৰিব। মই যিহেতু আত্মসহায়ক গোটৰ সদস্য হয়, গৃহিণী হয়, মই এগৰাকী খেতিয়ক হয়, গতিকে মই যিহেতু মোৰ এই খেতিৰ কৰ্মই দিয়ে মই ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত সহায় আগবঢ়াব পাৰিছোঁ, লগতে ঘৰখনৰ অন্যান্য কাম কৰিব পাৰিছোঁ। ঠিক তেনেকৈ তেওঁলোকেও এই ইউনিটটোৰ জৰিয়তে তেওঁলোকে যি শিকিলে সেই কামখিনি ধুনীয়াকৈ কৰি তেওঁলোকৰ পৰিয়ালটো অকণমান সকাহ যোগাব পাৰিব বুলি মোৰ এটা আশা। গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে। গৃহিণী হৈও এগৰাকী সফল খেতিয়ক আৰু অসমীয়া সমাজৰ বাবে, অসমীয়া যুৱক যুৱতীৰ বাবে দৃষ্টান্ত এই প্ৰণতি ডেকা। তেখেতৰ ব্যক্তিগত জীৱনৰ বিষয়েও আমি কিছু কথা পাতিম, খন্তেক পাছত আমি সেইখিনি কথা পাতিম। মই আপোনাক এতিয়া এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ অসমীয়া যুৱক যুৱতীৰ মাজত, অসমীয়া ল'ৰা ছোৱালীৰ মাজত এটা প্ৰৱণতা আছে, যেনে আমাৰ যেতিয়া পিচিঅ' বিজনেছ আৰম্ভ হৈছিলে, পিচিঅ'ৰ ব্যৱসায় আৰম্ভ হৈছিলে, সকলো ঠাইতে, সকলো ৰাস্তাই পদূলিয়ে, তিনিআলি চাৰিআলি সকলোতে পিচিঅ'ৰে ভৰি পৰিছিলে। ঠিক তেনেকৈ আমাৰ এটা প্ৰৱণতা আছে, আমাৰ অসমীয়া মানুহৰ, অসমীয়া ল'ৰা ছোৱালীৰ এটা প্ৰৱণতা আছে, কোনোবাই কিবা এটা কৰা দেখিলে আমি সেই কামটো কৰিবলৈ দৌৰ মাৰি যাওঁ, সেই কামটো কৰোঁ। লাভ লোকচানৰ কথাটো আমাৰ পাছত আছে, কাৰণ ব্যৱসায়ৰ ক্ষেত্ৰত অসমীয়াসকল পিছ পৰি থকাৰ তেনেকুৱা বহুখিনি কাৰণ আছে। সেই কথা আমি বিশ্লেষণ কৰোঁ, আমাৰ গৱেষকসকলে সেই কথা বিশ্লেষণ কৰে। কিন্তু মই আপোনাক ক'ব বিচাৰিছোঁ যে 50 জোপা পাণ ৰোপণেৰে আপুনি এই খেতি আৰম্ভ কৰিছিলে, পাণৰ খেতি আৰম্ভ কৰিছিলে, নিজৰ স্বাৱলম্বিতাৰ পথ আপুনি লক্ষ্য কৰি লৈছিলে, আপুনি বান্ধি লৈছিলে। আপোনাক সেই সময়ৰ কথা মই সুধিব বিচাৰিছোঁ যে 50 জোপা পাণ প্ৰথমে ৰোপণ কৰি আপুনি আপোনাৰ এই যাত্ৰা আৰম্ভ কৰাৰ সময়ত আপোনাৰ মনত কোনো সংশয় নাছিল নে? আপোনাৰ চিন্তা হোৱা নাছিল নে যে এই ব্যৱসায়ৰ জৰিয়তে মই সফল হ'ম বা এই ব্যৱসায়ৰ জৰিয়তে মই সফল হ'ব নোৱাৰিম? এনেধৰণৰ কিবা চিন্তা আপোনাৰ মনলৈ আহিছিল নেকি? চিন্তা আহিবলগীয়া একো বিষয় নাছিলে। তাৰমানে পাণ খেতিটো যিহেতু আমি নিজৰ ঘৰৰ তামোল গছত কৰিছিলোঁ আগতে, তেতিয়াও বিক্ৰী কৰোঁতে আমি একো অসুবিধা পোৱা নাছিলোঁ। আচলতে আমি কোনো এটা কাম কৰাৰ আগতে আমাৰ ব্যৱসায় প্ৰতিষ্ঠানটো চাই ল'ব লাগে। বিক্ৰীটো যেতিয়া আমি চাই ল'ম, তেতিয়া বিক্ৰীৰ যদি অসুবিধা নহয় তেতিয়া আমাৰ ব্যৱসায়টো থমকি নৰয়। আৰু পাণৰ বিক্ৰীৰ ক্ষেত্ৰত আমি তেনেকুৱা অসুবিধা একো অৱলম্বন কৰিবলগীয়া হোৱা নাই, কিয়নো আমাৰ বজাৰবিলাকত পাণ লৈ গ'লে বিক্ৰী কৰিবলৈ সুবিধা হয়। বেপাৰী নিজে আহি পাণ লৈ যায়, মোৰ ঘৰৰ পৰাও পাণ বেপাৰীয়ে লৈ যায়। তাৰোপৰি মই পাণত লাভৱান্বিত হৈছোঁ মই পুলি বিক্ৰী কৰি। যেতিয়া পুলি মই বিক্ৰী কৰোঁ, মই এটা পুলিত 50 টকাকৈ বিক্ৰী কৰোঁ। দূৰ দূৰণিৰ পৰা মোৰ যেতিয়া এই পাণৰ প্ৰজেক্টবোৰ চাইছিলে মানুহবিলাকে, তেতিয়া তেওঁলোকৰো এটা আগ্ৰহ হৈছিলে পাণ খেতি কৰাৰ বিষয়ে। আৰু তেতিয়া তেওঁলোকক আমি যেনেকৈ পাণ খেতি কৰিছোঁ ঠিক তেনেকুৱাকৈ খেতি কৰিবৰ কাৰণে তেওঁলোকৰ এই আগ্ৰহটো হৈছিলে আৰু পুলি বিচাৰিছিলে। আৰু পুলিবিলাক মই প্ৰস্তুত কৰি তেওঁলোকক দিছিলোঁ। গতিকে পুলি বিক্ৰী কৰিও মই পইচাৰ উপাৰ্জন কৰিব পাৰিছোঁ, ধন উপাৰ্জন কৰিব পাৰিছোঁ, লগতে পাণ বিক্ৰী কৰিও পাৰিছোঁ। পাণৰ দুটা ছিজন থাকে। পাণৰ এটা ছিজনত মানে অফ ছিজন থাকে, তেতিয়া পাণৰ দামটো কমি যায়। কমি গ'লেও আমি কুৰিমুখীয়া 200 টকা 300 টকা পাবলৈ সক্ষম হওঁ। যিহেতু পাণৰ গছ 100 জোপা 200 জোপা থাকে, গতিকে মোৰ প্ৰত্যেক দিনৰ যদি ধনৰ প্ৰয়োজন হয় তেতিয়াহ'লে মই প্ৰত্যেক দিনে পাণ বিক্ৰী কৰিব পাৰোঁ বা পাণ ছিঙিব পাৰোঁ। কিন্তু যেতিয়া মাঘ ফাগুন মাহ পৰে তেতিয়া পাণৰ দামটো সঁচাকৈ বাঢ়ি যায়, বহুত বেছি হয়। তেতিয়া আমি কুৰিমুখীয়া 700-800 টকালৈকে পাণ বিক্ৰী কৰিব পাৰোঁ। গতিকে ডাবল বেনিফিট পোৱা যায়। এতিয়া মই যিমান বেনিফিট পাম, আকৌ মাঘ ফাগুন মাহত তাতকৈ দুগুণ বেনিফিট পোৱা যায় পাণ বিক্ৰী কৰি। আকৌ এতিয়া এইটো ছিজন হৈছে আপোনাৰ পাণ ৰোপণ কৰাৰ সময়। গতিকে এই ৰোপণৰ কাৰণে আমি পাণটো পুলি বনাব লাগে, আৰু পুলিৰ চেল বেছি হৈ আছে বৰ্তমান সময়ত। আৰু পুলি বিচাৰি দূৰ দূৰণিৰ পৰা, এতিয়া আমাৰ নগাঁও ডিষ্ট্ৰিক্ট, তাৰপিছত ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, এনেকুৱা ধৰণৰ হয়, দূৰৰ মানুহো আহিছে পুলিৰ কাৰণে। গতিকে মাৰ্কেটটো যিমানে ভাল হৈ থাকিব, মাৰ্কেটটো যিমানে ভাল, সিমানেই আমি লাভৱান্বিত হ'ব পাৰোঁ। আৰু যিহেতু বজাৰত বিক্ৰী কৰাৰ ক্ষেত্ৰতো পাণৰ একো অসুবিধা নাই, আৰু পুৱা গধূলি আমাৰ
যিখন পাণ তামোলৰ দোকান থাকে হয়। আমাৰ ওচৰৰে চকবিলাকত পাণ তামোলৰ দোকান থাকে তাতো যদি আমি যোগাযোগ কৰি ল'ব পাৰোঁ পাণ বিক্ৰীৰ কাৰণে আমাৰ প্ৰয়োজনীয়খিনি আমাৰ ধৰ যিখিনি দৈনন্দিন প্ৰয়োজন সেইখিনি পাণখিনিও আমি সেই দোকানবিলাকতো বিক্ৰী কৰিব পাৰোঁ গতিকে আমাৰ বিক্ৰীৰ ক্ষেত্ৰত পাণৰ একো অসুবিধা হোৱা নাই আৰু আমি যিসকল ব্যক্তিয়ে পাণৰ খেতি কৰিম বুলি ভাবিছে হয়। বা আগন্তুক আগবাঢ়ি আছে তেওঁলোককো মই উৎসাহ যোগাইছোঁ যাতে তেওঁলোকে ব্যৱসায়ৰ মানে বিক্ৰীৰ হয়। পৰিৱেশটো চিন্তা কৰি তেওঁলোক পিছ হুহুকি যাবলগীয়া নহয় তেওঁলোকে বিক্ৰীৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া একো পৰিৱেশ নাই বুলি মই ক'ব বিচাৰোঁ হয় গুৰুত্বপূৰ্ণ কথা কৈছে আমাৰ প্ৰণতি ডেকাই ২ নং চেঙাপাৰা চিপাজাৰ দৰং জিলাৰ চিপাজাৰ অঞ্চলৰ ২ নং চেঙাপাৰাৰ বাসিন্দা প্ৰণতি ডেকা আৰু তেখেতে নিজৰ কৰ্মৰে আমাৰ সমাজৰ বাবে বহুখিনি কথা কঢ়িয়াই লৈ আহিছে আমাৰ যুৱক যুৱতীসকলৰ বাবে আমাৰ খেতিয়কসকলৰ বাবে বা খেতিক সাৰথি কৰি জীয়াই থাকিব খোজা মানুহৰ বাবেও সপোন লৈ আহিছে এইগৰাকী প্ৰণতি ডেকাই তেখেতৰ সৈতে আমি বহুখিনি গুৰুত্বপূৰ্ণ কথা পাতিব লগা আছে মই আপোনাক এই কথা সুধিছিলোঁ যে আপুনি 50 জোপা পাণৰে আপুনি এই যাত্ৰা আৰম্ভ কৰিছিল আৰু বৰ্তমান সময়ত আমি যিমান দূৰলৈ জানো আপোনাৰ 200 জোপাতকৈও অধিক পাণ গছৰ খেতি আছে আপোনাৰ এই খেতি সম্প্ৰসাৰণৰ এই বিষয়ে কিছু কথা আপুনি ক'ব হয় আমিতো পাণ খেতি কৰিব লাগিলে আমাৰ যিহেতু গ্ৰীণ হাউচটোৰ প্ৰয়োজন আৰু লগতে আমাৰ ষ্টিকটো বনাই ল'ব লাগে PVC পাইপে কিনিব লাগিল বা অকণমান কইলখিনি কিনিব লাগিল লগতে পুলিখিনি কিনিবলগীয়া থাকিল তাতে ঠাইখিনি আমাৰ ওখ লাগিব যদি আমি দ ঠাইত কামখিনি কৰোঁ আমাৰ মৰি যাব পানী জমা হয় গতিকে মাটিখিনি পুতি ল'ব লাগিল গতিকে আমাৰ যথেষ্ট ধনৰ প্ৰয়োজন হয় সেয়ে আমি একেবাৰতে ইমানবোৰ কাম কৰা আমাৰ ক্ষেত্ৰত সম্ভৱ নহয় যিহেতু আমি আৰম্ভণিতে পৰিচয় দিছোঁ আমি আত্মসহায়ক গোটৰ সদস্য বুলি আত্মসহায়ক গোটৰ সদস্য হোৱাৰ লগে লগে আমি কম পৰিমাণৰ ধন ব্যৱহাৰ কৰিহে আমি আমাৰ কামখিনি কৰিব পাৰোঁ গতিকে আমাৰ মানুহখিনিয়ে একেবাৰতে বহুত 1 লাখ 2 লাখ টকা খৰচ কৰি কাম কৰিব নোৱাৰে যিহেতু আমি আত্মসহায়ক গোটৰ তৰফৰ পৰা 20-25 হাজাৰ টকা ঋণ হিচাপে গ্ৰহণ কৰি আমি কামখিনি আগবাঢ়িব লাগিলে আমি কমকৈ আৰম্ভ কৰিব লাগিব আমি যিখিনি আৰম্ভ কৰোঁ যিকেইজোপা গছ ৰুম সেইখিনি আমি ভালদৰে যদি প্ৰতিপাল কৰোঁ আমি 6 মাহতে তাৰ ফল পাবলৈ সক্ষম হ'ম আৰু 6 মাহত যেতিয়া আমি সেই ফলটো পাবলৈ সক্ষম হ'ম যিহেতু মই প্ৰশিক্ষণত তেওঁলোকক শিকাই দিছোঁ যে পুলি কেনেকৈ বনাব লাগে আপুনি সেই যিখিনি কমকৈ খেতি আৰম্ভ কৰিলে সেইখিনিৰ পৰা তেওঁলোকে নিজে পুলি বনাই আকৌ মানে প্ৰসাৰিত কৰিব পাৰে তেওঁৰ ব্যৱসায়টো ডাঙৰ কৰি লৈ যাব পাৰে আৰু ময়ো তেনেকৈ আৰম্ভ কৰিছিলোঁ মই আত্মসহায়ক গোটৰ তৰফৰ পৰা 50,000 টকা এটা লৈছিলোঁ আজিকালি আমাৰ আত্মসহায়ক গোটবিলাকত CIF বেংক লোন আত্মসহায়ক গোটৰ ইণ্টাৰনেল লোন এইবিলাকৰ সুবিধা আছে গতিকে তেনেকুৱাকৈ মই CIFৰ 50,000 টকা গ্ৰহণ কৰিছিলোঁ আৰু সেই 50,000 টকাৰ জৰিয়তে মোক কিন্তু সহায় কৰিছিলে কৃষি বিভাগে তেওঁলোকৰ হৰ্টিকালচাৰ বিভাগৰ পৰা মোক চেকনেট তেওঁলোকে দি দিছিলে আৰু সেই চেকনেটৰ তলত মই এই 50,000 টকা ব্যৱহাৰ কৰি মই 50 জোপা পাণ গছ ৰোপণ কৰিছিলোঁ আৰু সেই 50 জোপা পাণ গছৰ পৰা নিজে পুলি বনাই ৰুই মই এতিয়া 200 জোপা কৰিছোঁ কিন্তু মই ইয়াৰে লগত সমান্তৰালভাৱে এখন ফেলিনা নাৰ্চাৰী প্ৰস্তুত কৰিছোঁ এইটো ফেলিনাটো আমাৰ অসমত নতুনকৈ প্ৰচাৰিত হোৱা এক কৃষি ব্যৱসায় আৰু ফেলিনা আৰম্ভ কৰাৰ লগতে মই বিলাহী খেতি আৰম্ভ কৰোঁ এইটো অফ ছিজনত কৰা হয় এইটো মই পলি হাউচৰ ভিতৰতে কৰোঁ বিলাহী খেতিটো আছে আমাৰ পলি হাউচৰ ভিতৰত যেতিয়া বাৰিষা কালত বিলাহী খেতি কৰোঁ তাৰ মানে প্ৰডাকশ্যনবিলাকত আমি মানে যথেষ্ট দাম পাওঁ উচিত মূল্যত আমি বিক্ৰী কৰিব পাৰোঁ তেনেকুৱাকৈ খেতি কৰিছোঁ লগতে মই মিঠাপতি পাণৰ মানে খেতি কৰাৰ এটা প্ৰয়াস কৰিছোঁ বৰ্তমান মই পুলিও প্ৰস্তুত কৰিছোঁ যিহেতু মই এতিয়া লোকেল পাণটো 200 জোপা আছে 200 জোপাৰ পৰা বৰ্তমান 300 জোপা কৰিম বুলি এটা সংকল্প লৈছোঁ লগতে মিঠাপতি পাণৰ 100 জোপাৰ এটা প্ৰস্তুতি মই বৰ্তমানে কৰি আছোঁ আপুনি মোক এটা কথা ক'ব নেকি যে অসমৰ আমাৰ বিভিন্ন ঠাই আছে দ ঠাইও আছে বাম ঠাইও আছে এই অসমৰ বিভিন্ন ঠাই বা বিভিন্ন জিলাৰ বিভিন্ন ক্ষেত্ৰত এই পাণৰ খেতি কৰিবৰ কাৰণে সুবিধা পোৱা যাবনে আপুনি কি কয় যদি কোনোবা আগবাঢ়ি আহে হয় ওখ ঠাইত পাণৰ খেতিটো ভাল হয়
কাৰণ পাণৰ এটা ডাঙৰ সমস্যা হৈছে পানী। পানী যদি পানী উঠি যায় বা পানী উঠিলে পানী পাণ নাথাকে। জমা হৈ ৰৈ যায় তেতিয়াহ'লে পাণত বেমাৰ আহিবই আৰু পাণটো মৰি যাব। গতিকে আমাৰ ওখ ঠাইত পাণ ৰুলে আমাৰ ভাল হ'ব। লগতে বালিচহীয়া মাটি হ'লেও কথা নাই, কাৰণ ইয়াক আমি যিহেতু বৈজ্ঞানিক পদ্ধতিত বা গ্ৰীণ হাউচৰ ভিতৰত ৰোপণ কৰিছোঁ, ই বৰষুণৰ পানী যিহেতু নাপায়, তাক প্ৰতি সময়তে পানী দি থাকিব লাগে। হয়। যেতিয়াই প্ৰয়োজন হয় তেতিয়াই আমি পাণত পানী দিওঁ। গতিকে বালিচহীয়া মাটি হ'লেও তাক যিহেতু আমি পানী দিমেই, হয়। গতিকে বালিচহীয়া মাটিটো ইয়াৰ উৎপাদন ভালেই হ'ব। হয়। আৰু আমাৰ এনেই জেনেৰেলভাৱে আমি পাণ খেতিটো ওখ মাটিত কৰিব ওখ লাগে। মাটিত হয়। কৰাটো ভাল, কাৰণ পানী উঠিলে পাণ গছ জীয়াই নাথাকে, সেই কথা আমি প্ৰত্যেকেই জানো। মই প্ৰণতি ডেকাক আৰু এটা কথা এইখিনিতে সুধিব বিচাৰোঁ যে স্বাৱলম্বিতাৰ কথা আমি কৈছোঁ, আমাৰ অসমীয়া মানুহ স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰাৰ কথা আমি কৈছোঁ। এনে সময়ত আপোনাক মই এই কথা সুধিব খুজিছোঁ যে পাণ খেতিৰ জৰিয়তে আপুনি স্বাৱলম্বী হৈছে সেই কথা আমি জানো, কাৰণ আপুনি মাহে 50,000তকৈ অধিক ধন আপুনি হাতলৈ আনে, আপোনাৰ উপাৰ্জন হয়। ঠিক তেনেধৰণে আমাৰ অসমীয়া ল'ৰা ছোৱালীসকল, আমাৰ অসমীয়া খেতিয়কসকল যদি আগবাঢ়ি আহে, তেখেতসকলেও অনুৰূপ ধৰণে লাভৱান হ'ব পাৰিবনে? নিশ্চয় পাৰিব। এতিয়া মোৰ লগত আঠজন ব্যক্তি আছে, হয় 8জন ব্যক্তি আছে, যিকেইজনে মই মানে বাগানবিলাক প্ৰসাৰিত কৰি আছোঁ। মোৰ যেনেকুৱাকৈ বাগান বনাইছোঁ তেনেকুৱাকৈ চাব আহি 2-এজন ব্যক্তিয়ে মানে তেওঁলোকেও বনাব বিচাৰে। গতিকে তেওঁলোকৰ অভিজ্ঞতা যিহেতু নাই, মানে মই গৈ তেওঁলোকৰ বাগানখন বনাই দিয়াটো তেওঁলোকে বিচাৰে। আৰু ঠিক তেনেকৈ সেই কামবিলাক কৰিবলগীয়া হ'লে মোকতো লেবাৰৰ প্ৰয়োজন হ'ব। ঠিক তেনেকুৱাকৈ মোৰ লগত 4-5জন লেবাৰ অহৰ্নিশে থাকে। তেওঁলোকে মোৰ পাণত কিবা কাম কৰিবলগীয়া থাকিলে বাগানত, বা মাটি কিবা কাম কৰিবলগীয়া থাকিলে, পুলি বনাবৰ কাৰণে মাটি যেতিয়া প্ৰস্তুত কৰিবলগীয়া হয়, সেই মাটিবিলাক প্ৰস্তুত কৰি দিবৰ কাৰণে তেওঁলোকে তেনেকুৱাকৈ কাম কৰাৰ লগতে যেতিয়া বাগানবোৰ বাহিৰত আমি বনাবলৈ যাওঁ, তেতিয়া তেওঁলোকে তাত গৈ তেওঁলোকৰ যি যাৱতীয় কাম গোটেই কামবিলাক কৰি দিয়ে। গতিকে তেওঁলোকে মোৰ লগতে তেওঁলোক সংস্থাপিত হৈছে। তাৰ বাহিৰেও যিকেইজন ব্যক্তিক মই পাণৰ পুলি বনাবলৈ শিকাইছিলোঁ বা যিকেইজন সদস্যাক মই প্ৰশিক্ষণ দিছিলোঁ, তেওঁলোকে নিজৰ নিজৰ ইউনিট বনাই কমকৈ আৰম্ভ কৰি হ'লেও তাৰ পৰা পুলি বনাবলৈ আৰম্ভ কৰিছে। মোৰ যিহেতু পাণটো বিক্ৰী হৈ আছে বা পুলি বিক্ৰী হৈ আছে, কেতিয়াবা এনেকুৱা হয় মোৰ পাণৰ পুলিবিলাক বনাবলৈ হ'লে 30-35 দিন লাগি যায়। মই গছৰ পৰা পুলি কাটি তাক বালিৰ বেদত দি শিপা অহালৈকে, শিপা অহাৰ পাছত আকৌ পেকেটত বনোৱালৈকে মোৰ 1-1.5 মাহ লাগি যায়। কিন্তু কাষ্টমাৰবিলাক এনেকুৱা সময়ত আহে, তেওঁলোকৰ এদিন কোনোবাই লৈ গ'ল আজি, আকৌ 3 দিন বা 4 দিন পিছত আকৌ নতুনকৈ কাষ্টমাৰ আহিলে। গতিকে তেতিয়া পুলি দিবলৈ মোৰ হাতত পুলি নাথাকে। তেতিয়া মই তেওঁলোকৰ পৰা পুলিবোৰ সংগ্ৰহ কৰোঁ। যিকেইজনক মই শিকাই দিছিলোঁ, যিকেইজনে মোৰ পৰা শিকি গৈ তেওঁলোকে কাম আৰম্ভ কৰিছিলে, তেওঁলোকক মই পুলিবোৰ তেওঁলোকৰ পৰা মই সংগ্ৰহ কৰোঁ। মই পুলিবোৰ তেওঁলোকৰ পৰা আনিলোঁ, আনি মই বিক্ৰী কৰিলোঁ। গতিকে তেওঁলোকে মোক পুলিবোৰ বিক্ৰী কৰাৰ বিনিময়ত তেওঁলোকে এটা পইচা পালে, আৰু ময়ো বিক্ৰী কৰাৰ বিনিময়ত ময়ো কিবা এটা পইচা পালোঁ। লগতে মই কাষ্টমাৰজনকো পুলিখিনি দিবলৈ সক্ষম হ'লোঁ। গতিকে তেওঁলোকে আংশিকভাৱে হ'লেও স্বাৱলম্বী হ'ব পাৰিছে, কাৰণ তেওঁলোকে পুলিখিনি বিক্ৰী কৰিব পাৰিছে, 2 পইচা উপাৰ্জন কৰিব পাৰিছে। চিপাঝাৰকে ধৰি দৰং জিলাৰ বিভিন্ন অঞ্চলত প্ৰণতি ডেকাৰ নাম ক'লে নিচিনা মানুহ কোনো নাই। এনে এটা সময়ত মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে চিপাঝাৰত বা দৰং জিলাত বা অসমৰ বিভিন্ন ঠাইত এই মানুহৰ মাজত আপুনি সমাদৰ কেনেধৰণে লাভ কৰিছে, বা আমাৰ অসমীয়া যুৱক যুৱতীসকলৰ মই কিছু পূৰ্বে এই কথা আপোনাক সুধিছিলোঁ যে কিমান উৎসাহ আছে আমাৰ খেতিৰ প্ৰতি বা পাণ খেতিৰ প্ৰতি, আপোনাৰ কি ধাৰণা? কিছু কথা যদি কয়। উৎসাহ থকা বুলিয়ে মই ক'ব লাগিব। মানুহখিনি যেনেকৈ মোক আদৰি লৈছে বা মানুহে যেনেকৈ মোৰ বাগানখন চাব আহিছে, উৎসাহ নথকা হ'লে আপোনাক আদৰি নললে হয়, আদৰি মোক যেনেকৈ আদৰি লৈছে বা তেওঁলোকে যেনেকৈ চাব আহিছে, বিচাৰিছে বা নিজে কৰিব বিচাৰিছে, সকলোৰে আগ্ৰহ আছে। আৰু খেতি নকৰিলে আমাৰ চিনাকিয়ে নাই। যিহেতু খেতিৰ পৰাই আমাৰ চিনাকি, আমাৰ অন্ন খাই আমি জীয়াই আছোঁ। গতিকে খেতি কৰিলেহে আমি অন্ন পাম। ঠিক তেনেকুৱা। গতিকে খেতিৰ লগত জড়িত হৈ মই গৌৰৱ অনুভৱ যেনেকৈ কৰিছোঁ, বাকীসকলেও খেতিক আদৰি ল'ব বুলিয়ে মোৰ আশা। আৰু সকলোবিলাক আগুৱাই আহিছে যেতিয়া,
আশা কৰিছোঁ ভৱিষ্যত আমি এটা মানে সফল দিশে আগবাঢ়িব পাৰিম। লগতে আপুনি যে ক'লে নৱপ্ৰজন্মই হয়। হয় কিমান নৱপ্ৰজন্মই আগ্ৰহ হয় কিমান আগ্ৰহী সেই কিমান কথা আগ্ৰহী জানিব বিচাৰিম। আৰু এই মোক পৰিচয় দিয়া কথাটো ক'বলৈ গ'লে কৃষি বিভাগকে ক'ব লাগিব মই প্ৰথমতে। হয়। মই যেতিয়া 2004 চনত বিবাহবাসত আবদ্ধ হৈছিলোঁ আৰু আত্মসহায়ক গোটৰ জৰিয়তে যেতিয়া মই আত্মাত হাঁহ কুকুৰা পালন বা গৰু পালন এনেকুৱা প্ৰশিক্ষণবিলাক গ্ৰহণ কৰিবলৈ গৈছিলোঁ, তেতিয়াৰ পৰা মই এই কৃষি বিভাগটোৰ লগত অহা যোৱা কৰিছোঁ। তেওঁলোকে বিভিন্ন পৰ্যায়ত মোক বিভিন্ন প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকৰ জৰিয়তে যিবিলাক আঁচনি আহিছে সেই আঁচনিবিলাকো মোক পোৱাৰ মানে তেওঁলোকে এটা পথ দেখুৱাইছে। সেই আঁচনিবিলাক পাই মই নিজে আগ্ৰহীত হৈছোঁ। মানে যেতিয়া কিবা এটা উৎসাহ পোৱা যায় কামটোৰ প্ৰতি আগ্ৰহটো বেছি হয়। ঠিক তেনেকুৱাকৈ আত্মাই যেনেকৈ ফাৰ্ম স্কুলখন আনি মোৰ তাত প্ৰতিষ্ঠা কৰি দিলে, তেওঁলোকে গোটেই অঞ্চলটোৰ মানুহৰ মাজত মোক পৰিচয় কৰাই দিলে। ফাৰ্ম স্কুলখন পতাৰ লগে লগে যেতিয়া মানে শিক্ষাৰ্থীসকল আহিল তাত প্ৰশিক্ষণ ল'বলৈ, গাঁৱৰ মানুহেও তাৰমানে আহে, কি হৈছে ইয়াত কি চলিছে তাক চাবৰ জানিব কাৰণে বিচাৰে। হয় জানিব বিচাৰে। এই প্ৰসাৰটো আৰু আত্মসহায়ক গোটত থকাৰ বাবে মোক SRLM ৰ তৰফৰ পৰাও তেওঁলোকে বিভিন্ন অনুষ্ঠানত মানে উদ্যমী মহিলা হিচাপে পৰিচয় দিয়ে। আমাৰ উদ্যমিতা যি চেক বিতৰণ অনুষ্ঠান আছিল তাত আমাৰ SRLM ৰ মই যিহেতু বেংক সখী হয় SRLM ৰ তৰফৰ পৰা, তাত মই সিদিনাখন আমাৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত আছিলোঁ। তাত CM ছাৰ আহিছিলে আৰু CM ছাৰে তাৰমানে উদ্যমী মহিলাৰ লিষ্ট বিচৰাত তেওঁলোকে মোৰ নামটোৱে প্ৰথমতে তাত দিছিলে আৰু CM ছাৰে গোটেই তাত 40,000 মহিলাৰ মাজত মোৰ নামটো তাত উল্লেখ কৰিছিলে এগৰাকী উদ্যমী মহিলা হিচাপে। গতিকে মোৰ পৰিচয়টো আত্মসহায়ক গোটত থকাৰ কাৰণে এটা চিনাকি হিচাপত গৈছে। লগতে কৃষি বিভাগে প্ৰত্যেকটো অনুষ্ঠানতে উদ্যমী মহিলা মানে এনেকুৱা হয় কিবা এটা অনুষ্ঠান হ'লে বাইদেউ আপোনালোকে কি কৰি আছে, পৰৱৰ্তী বাইদেউক চাওক আপোনালোকে, তেওঁ আমাৰ ইয়াতে প্ৰশিক্ষণ লৈ এনেকুৱা কাম কৰি আছে। তেওঁলোকৰ যিবিলাক আপোনাৰ উদাহৰণ দাঙি হয় যিবিলাক মানে আমাৰ ওপৰৰ ছাৰসকল আহে, যেতিয়া আহে খেতি বাতি চাবলৈ আহে, তেওঁলোকে মোৰ ঘৰলৈ লৈ আহে, তেওঁলোকক ধুনীয়াকৈ দেখুৱাই বোলে বাইদেউ এইটো কৰিছে সেইটো কৰিছে, তেতিয়া তেওঁলোকেও ভাল পাই যায়। এটা মানে ভাল লাগে আৰু আমাৰ মহিলা হৈ তেওঁ মানে বেংকত এটা বেংক সখী কাম কৰি আছে। লগতে মই এটা CSP চলাওঁ, মোৰ ঘৰত CSP আছে, CSPটো মই সময় দিয়াৰ পিছতো ইমানখিনিৰ মাজতো তেওঁ খেতিৰ লগত এনেকৈ জড়িত হৈ আছে। এইটো মানে এটা মানে উদাহৰণ হৈছে আৰু তেনেকৈ মোৰ মানে প্ৰচাৰটো হৈছে আৰু সেইকাৰণে মই কৃষি বিভাগক প্ৰচাৰ হৈছে, মানুহেও ভাল পাইছে। হয়, কৃষি বিভাগক আমাৰ SRLM ৰ বিভাগক আৰু আত্মসহায়ক গোটক, যিটো আত্মসহায়ক গোটত আছোঁ মোৰ পৰিচয় আছে, নৱজ্যোতি আত্মসহায়ক গোটৰ সদস্যসকলকো মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেওঁলোকৰ চেষ্টাৰ বলত মই আজি এগৰাকী সফল মহিলা হিচাপে বা উদ্যমী মহিলা হিচাপে সকলোৰে আগত থিয় দিব পাৰিছোঁ। সেইকাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইকাৰণে আজি আপোনালোকে মোক গোটেই অসমৰ ৰাইজৰ আগতে চিনাকি কৰি দিবৰ কাৰণে লৈ আহিছে। আপোনাকো ধন্যবাদ, কাৰণ আমি কিছু কথা প্ৰচাৰ কৰিবই লাগিব, কাৰণ প্ৰচাৰ কৰিলেহে, প্ৰচাৰ হ'লেহে সেই তথ্যসমূহ, সেই খবৰসমূহ মানুহৰ মাজলৈ যাব আৰু মানুহে সেই কথা জানিব পাৰিব। কাৰণ আমি খেতি কৰি স্বাৱলম্বী হ'বলৈ আজিৰ যুগত মানুহ সততে আগবাঢ়ি নাহে, কাৰণ খেতিৰ প্ৰতি আমাৰ নৱপ্ৰজন্মৰ নতুন চামৰ অনীহা সৃষ্টি হৈছে। আমি সেই কথা বহুতেই জানো আৰু এনে সময়ত আপুনি এটা দৃষ্টান্ত দেখুৱাইছে, দৃষ্টান্ত দেখুৱাই আপুনি আগবাঢ়ি গৈছে। আপুনি নিজৰ মুখেৰে আপুনি স্বীকাৰ কৰিছে যে স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াও, মুখ্যমন্ত্ৰী মহোদয়েও আপোনাৰ প্ৰশংসা কৰিছে। এনে সময়ত আমি আৰু আপোনাৰ মনৰ কথা বহুখিনি আমি জনাৰ চেষ্টা কৰিম। আমি অসমীয়াগিৰি কথা পাতিম, আমি অসমীয়াগিৰি কৰি আমি অসমীয়াগিৰি বৰ্তাই ৰাখি অসমত জীয়াই থাকিব লাগিব। আমি উদ্যমী অসমীয়াত আপোনাৰ সৈতে আৰু বহু কথা পাতিম, কিন্তু তাৰ পূৰ্বে এতিয়া লৈছোঁ কিছু সময়ৰ বাবে বাণিজ্যিক। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए
काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम सेफ শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ भाई बिजनेस रजिस्टर हो गया यस सिर्फ करंट अकाउंट बाकी है करंट अकाउंट के लिए तो SBI बेस्ट है यूएस मशीन मिलेगा और QR कोड भी बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट सबको पता है SBI करंट अकाउंट बेस्ट है सबको पता है বিৰতিৰ পাছত উদ্যমী অসমীয়াৰ মাজলৈ পুনৰ উলটি আহিছো আমি কথা পাতি আছো প্ৰণতি ডেকাৰ সৈতে প্ৰণতি ডেকাৰ মুখেৰে আমি উমান লৈ আছো তেখেতে কৃষি কৰ্মত জড়িত হৈ কিমানখিনি কাম কৰিছে স্বাৱলম্বীতাৰ পথ তেনেকে আমাৰ সমাজৰ বাবে কেনেধৰণে দেখুৱাইছে সেই বিষয়ে তেখেতৰ বিষয়ে আমি কথা পাতি আছো আৰু তেখেতৰ মুখৰ পৰা তেখেতৰ অনুভৱ আমি জনাৰ প্ৰয়াস কৰি আছো তেখেতে নিজেই স্বীকাৰ কৰিছে স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতক এই এনেধৰণৰ কৰ্মৰ বাবে প্ৰশংসাৰে উপচাইছে এই সময়ত আমাৰ জগতৰ বাবে আমাৰ অসমীয়া সমাজৰ বাবে অসমীয়া গিৰিৰে আমাৰ আদৰ্শ দেখুওৱা এগৰাকী মহিলাত পৰিণত হৈছে চিপাঝাৰৰ প্ৰণতি ডেকা মই তেখেতক বিৰতিৰ পাছত এটা কথা সুধিব বিচাৰিছো যে পাৰিবাৰিক ক্ষেত্ৰত তেখেতৰ কেনেধৰণৰ অনুপ্ৰেৰণা আছে এই কৃষি কৰ্মত জড়িত হোৱাত কাৰণ তেখেতে উল্লেখ কৰিছে তেখেতৰ স্বামীও কৃষিৰ সৈতে জড়িত আপুনি কওক যে আপোনাৰ এই কৃষি কৰ্মত জড়িত হৈ থকা কৃষি কৰ্ম আগবঢ়াই নিয়াত পৰিয়ালৰ লোকে কেনেধৰণে সহায় কৰিছে পৰিয়ালৰ প্ৰত্যেকজন সদস্যই মোক যথেষ্ট সহায় আগবঢ়াইছে মোৰ স্বামী তেখেতো খেতিৰ লগত জড়িত তেখেতে মোক যথেষ্ট অনুপ্ৰেৰণা যোগাই আহিছে লগতে মোৰ প্ৰত্যেকটো কাম তেখেতে আজিলৈকে ধুনীয়াকৈ কৰি দিছে ন্যায়িকৈ আৰু মই যিহেতু বাহিৰত আহোঁ মই বেংক সখী হিচাপে পৰিচয়টো আপোনালোকক দিছোঁ বেংক সখী কামত মই বেংকত আহোঁ আৰু CSPত যেতিয়া মই গ্ৰাহকৰ লগত বহি যাওঁ তেতিয়া পাণৰ পুলিখিনি চোৱা চিতা কৰা কোনোবা কাষ্টমাৰ আহিলে কাষ্টমাৰক পাণৰ পুলি উলিয়াই দিয়া অন্যান্য যাৱতীয় কামখিনি মোৰ হাজবেণ্ডে কৰে তেওঁ লেবাৰখিনি চোৱা চিতা কৰে লেবাৰক কেতিয়াবা খাদ্য কিবা কিবি দিবলগীয়া হ'লেও তেওঁ সংকোচ নকৰে মই কাষ্টমাৰৰ লগত যিহেতু জড়িত হৈ থাকোঁ হয় মই CSPত ব্যস্ত হৈ থাকোঁ গোটেই কামখিনি তেওঁ চম্ভালে লগতে মোৰ ডাঙৰ ল'ৰা এতিয়া MA পঢ়ি আছে মোৰ ল'ৰাই মোক যথেষ্ট সহায় কৰিছে হয় ক'ৰবাত যাবলগীয়া হ'লে ল'ৰাক মই পঠাব পাৰোঁ কিবা বস্তু কিনিবলগীয়া হ'লে বা মোৰ ভাৰ্মিকম্পোষ্টে নাথাকিল বা এই ককোপিতে নাথাকিল তেতিয়া মই ল'ৰাক পঠাই দিওঁ বোলে এইখিনি বস্তু লৈ আহা কাৰণ পাণৰ পুলিটো এনেকুৱা হয় উঠোৱাৰ লগে লগে আমি তাক পুলি বনাবলগীয়া হয় ৰাখি থ'ব নোৱাৰোঁ তাৰমানে পাণৰ পুলিখিনি ৰাখি থ'লে পুলিখিনি মৰহি নষ্ট হৈ যায় গতিকে কেতিয়াবা কিবা বস্তুৰ অভাৱ হ'লে দূৰণিৰ ঠাইৰ পৰা আনিবলগীয়া হ'লে মই ল'ৰাক পঠাই দিওঁ আৰু মোৰ সৰু ল'ৰা ক্লাছ 7ত পঢ়ি আছে কোনোবা মানুহ আহিলে মই যদি ব্যস্ত থাকোঁ মোৰ সৰু ল'ৰাই গৈ তেওঁলোকক বহিব দিয়ে বা মাত লগাই তেনেকুৱা ধৰণৰ কাম কৰি হ'লেও মোক সহায় কৰে গতিকে মোৰ পৰিয়ালৰ এই 4জনে আমি পৰিয়াল ল'ৰা 2জন আৰু আমি হাজবেণ্ড হয় গতিকে গোটেইকেইজনে মোক গোটেইকেইটা দিশতে সহায় আগবঢ়াই আহিছে আৰু আপুনি আপোনাৰ কৃষি কৰ্ম আগবঢ়াই লৈ যোৱাত আপোনাৰ সহায়ক হৈছে এটা গুৰুত্বপূৰ্ণ কথা আৰু গুৰুত্বপূৰ্ণভাৱে আমি আলোচনা কৰি আছো এই কথা কিন্তু এইখিনিতে মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰো আপুনি প্ৰশ্নটোৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ দিব বুলি মই আশা কৰিছো কাৰণ আমাৰ সমাজত এটা কথা প্ৰচলিত হৈ আছে যে কৃষি ক্ষেত্ৰত কৃষি কৰ্মৰে আগবাঢ়ি যাব খোজা মানুহক কৃষি বিভাগে তেনেধৰণে সহায় নকৰে বা বিচৰা সহায়খিনি নাপায় এনেধৰণৰ এটা অভিযোগ আছে আপুনি এই ক্ষেত্ৰত কি কৈছে মইতো ভুল কথা বুলি ক'ব বিচাৰোঁ কাৰণ যেতিয়াৰ পৰা মই আপোনালোকক বাৰে বাৰে কৈ আহিছোঁ যে যেতিয়াৰ পৰা মই কৃষি কৰ্মৰ লগত জড়িত হৈ আহিছোঁ তেওঁলোকে মোক অনুপ্ৰাণিত কৰিছে উৎসাহ যোগাইছে আৰু বিভিন্ন প্ৰশিক্ষণলৈ তেওঁলোকে নিজে মোক
আমন্ত্ৰণ কৰিছে, প্ৰশিক্ষণ গ্ৰহণ কৰিছো, তাৰ পৰা সাম্যক জ্ঞান গ্ৰহণ কৰিছো আৰু সেই জ্ঞান গ্ৰহণ কৰি মই খেতি আৰম্ভ কৰিছো। কিন্তু যিসকল কৃষকে এই কথা আশা ব্যক্ত কৰে বোলে কৃষি বিভাগে সহায় নকৰে, তেওঁলোকে ফ্ৰীতে বস্তুটো পাব বিচাৰে, কিন্তু নিজে কৃষি কৰ্মটো আগবঢ়াই নিব তাৰমানে নিবিচাৰে। হিতাধিকাৰী হ'ব বিচাৰে। হয়, হিতাধিকাৰী হ'ব বিচাৰে, কিন্তু তেওঁলোকে কৃষি কৰ্মটো নকৰে। এটা অফিচৰ এটা ৰুল থাকে, অফিচৰ পৰা কিবা এটা বস্তু আনিলে তেওঁলোকেও সেই বস্তুটো আকৌ দেখুৱাবলগীয়া হয়। দেখুৱাবলগীয়া হলে তেওঁলোকে যদি নিয়ম নীতিৰ মাজেৰে কাম হয় কৃষি কামখিনি নকৰে, তেতিয়াহ'লে দুনাই তেওঁলোকে কোনো ধৰণৰ সহায় কৰিব নোৱাৰে। আৰু আমি যিহেতু কৃষি বিভাগৰ পৰা বস্তু লৈছিলো, চেকনেট লৈছিলো বা বীজ লৈছিলো, আমি সেই কামবিলাক সফলভাৱে কৰি গৈছো। আৰু সেয়ে তেওঁলোকে বিভিন্ন ওপৰত ছাৰসকল আহিলে তেওঁলোকক লৈ আহি সেই বস্তুবিলাক দেখুৱাব পাৰে বা ফটো উঠাই নি হলেও তেওঁলোকে সেইবোৰ দেখুৱাব পাৰে। গতিকে আমাক বস্তু দিবলৈ তেওঁলোকে সংকোচ নকৰে, বৰঞ্চ তেওঁলোকে উৎসাহ উদ্দীপনাৰে আমাক আগন্তুক দিশত আগুৱাই লৈ যাবৰ যত্ন কৰে। গতিকে যিয়ে এই কথাবিলাক প্ৰকাশ কৰে তেওঁলোকে অন্ততঃ প্ৰথমে কৃষি কৰ্মটোত জড়িত আগ্ৰহী হৈছে। হওক, জড়িত হওক, তাৰপিছত তেওঁলোকে কৃষি বিভাগৰ লগত যোগাযোগ কৰক, তেওঁলোকক নিশ্চয় সহায় কৰিব। মোক যেনেকৈ সহায় কৰিছে কৃষি বিভাগে নিশ্চয় তেওঁলোককো তেনেকুৱাকৈ সহায় কৰিব, আগবঢ়াই লৈ যাব। এইখিনিয়ে ক'ব বিচাৰো। কৰমটি ডেকালৈ মোৰ আৰু এটা প্ৰশ্ন, পোনপটীয়া প্ৰশ্ন, আপুনি এই প্ৰশ্নৰ উত্তৰ দিয়ক। কাৰণ আমি দেখা পাওঁ কৃষি কৰ্মৰ সৈতে জড়িত হবলৈ আমাৰ অসমীয়া সমাজৰ মহিলা সততে ওলাই নাহে। পথাৰলৈ গৈ কঠীয়া ৰোৱা কথাটো মই কোৱা নাই, কিন্তু এনেধৰণৰ কৃষি কৰ্মৰে জড়িত হবলৈ ওলাই নাহে। আৰু মই আপোনাক সুধিব বিচাৰিছো, আপুনি যি নিদৰ্শন দেখুৱাইছে, আপুনি যি দৃষ্টান্ত দেখুৱাইছে, এনে ক্ষেত্ৰত আমাৰ অসমীয়া সমাজৰ মহিলা, আপুনি মহিলা হিচাপে মই আপোনাক প্ৰশ্নটো সুধিছো যে বহু ক্ষেত্ৰত পিছ পৰি আছে নেকি, বা তেখেতসকল আগবাঢ়ি অহাৰ প্ৰয়োজন নাই নেকি, আপুনি কওক। আগবাঢ়ি অহাৰ প্ৰয়োজন নাই বুলি বস্তুটো নহয়। মানে আমাৰ আগতে এনেকুৱা আছিলে, মহিলাসকলৰ হাতত ধন নাছিলে, টকা পইচা নাছিলে, তেওঁলোকে কিবা এটা কাম কৰিব লাগিলে হাজবেণ্ডবোৰক পইচা খুজিব লাগিছিলে। আৰু বহুত এনেকুৱা হাজবেণ্ড থাকে মহিলাসকলক চাপৰ্ট কৰিবলৈ তেওঁলোকে টান পায়, ইচ্ছা নকৰে। কিন্তু এতিয়া আমি মানে আত্মসহায়ক গোটত থকাৰ লগে লগে আমি বিভিন্ন ধৰণৰ ফাণ্ডৰ পৰা আমি পইচা ল'ব পাৰো। কিন্তু পইচাটো এনেই নহয়, মানে কাম এটা কৰিব লাগিব আৰু কামটোৰ জৰিয়তে আমি উৎপাদন কৰি সেই তাৰ পৰা ইনকাম কৰি ইনকামটো আমি আকৌ এই ফাণ্ডত আমি পইচাটো পৰিশোধ কৰিব লাগিব। তেনেকুৱা ধৰণৰ আমাৰ বহুত কেইটা ফাণ্ড আছে। আত্মসহায়ক গোটত থকাৰ কাৰণে আমাৰ ইণ্টাৰনেট লোন ল'ব পাৰো, আমি CIF-ৰ ধন ল'ব পাৰো, বেংকৰ পৰা লোন ল'ব পাৰো। আৰু আত্মসহায়ক গোটত থকাৰ কাৰণে আজিকালি বেংকে উদ্যমী মহিলাসকলক একোটা ইণ্ডিভিজুৱেল লোনো দিয়াৰ ব্যৱস্থা কৰিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে উদ্যমী যিটো আমাৰ উদ্যমিতা হয় ধন দিছে, 10,000 টকাকৈ দিছে আমাক মহিলা উদ্যমিতাৰ নামত, 10,000 টকাকৈ দিছে। সেই 10,000 টকাৰে যদি কাম এটা আৰম্ভ কৰে, কৃষি কাম এটা আৰম্ভ কৰে, তেওঁলোকে নিশ্চয় ধীৰে ধীৰে গৈ মোৰ দৰে এজন সফল মানে ব্যৱসায়ী হওক বা কৃষি ব্যৱসায়ী হিচাপে তেওঁলোকে পৰিগণিত হ'ব পাৰে। হয়, তেওঁলোকে এই 10,000 টকাটো আনাই বনাই খৰচ নকৰি মুখ্যমন্ত্ৰী মহোদয়ে এটা বৃহৎ মানে কামৰ কাৰণে এটা বৃহৎ সফলতা অৰ্জন কৰিব পাৰিব বুলি ধুনীয়া আঁচনি দিছে আমাৰ মহিলাসকলৰ মাজত। এই ধুনীয়া আঁচনিটো আমি ধুনীয়াকৈ প্ৰয়োগ কৰি যদি আমি সফল হ'ব পাৰো, ইয়াৰ পিছত আমি 25,000 টকা পাবলৈ সক্ষম হ'ম, 25,000ৰ পিছত আমি 1 লাখ টকা পাবলৈ সক্ষম হ'ম। এনেদৰে আমি মানে হয় আগবাঢ়ি গৈ থাকিম। আৰু আমাৰ 10 লাখ টকালৈকে আমাৰ এই বেংকত লোন লোৱাৰ সুবিধা আছে। গতিকে উদ্যমী হৈ তেওঁলোকে নিজে কামটো কৰি হাতে কামে আগবাঢ়িলে বেংকেও তেওঁলোকক সহায় কৰিব। মোক যেনেকৈ সহায় কৰিছে, মই প্ৰথমে CIF-ৰ পৰা 50,000 টকা লৈছিলো, লৈ সেই কামখিনি আৰম্ভ কৰিছিলো। তাৰপিছত মই বেংকৰ পৰা 1 লাখ টকা লোন লৈছিলো, মই ইউকো বেংকে মোক প্ৰথম লোন দিছিলে। সেই 1 লাখ টকাটো মোৰ কামৰ জৰিয়তে মই সেই 1 লাখ টকাটো পৰিশোধ কৰাৰ পিছত মোক তেওঁলোকে 3 লাখ টকা দিছে। আকৌ 3 লাখ টকাটো পৰিশোধ কৰাৰ পিছতো মোক 3.5 লাখ টকা, এই 5.5 লাখ টকা মোক এইবাৰ লোন দিছে, আমাৰ মুদ্ৰা লোন দিছে, উদ্যমী যিটো লোন। গতিকে এনেদৰে তাৰমানে বেংকেও উদ্যমী মহিলাসকলক সহায় কৰে। গতিকে এটা চেইনত আমাৰ সহায়বোৰ পাই গৈ থাকে। গতিকে তেওঁলোকে ধন টকা পইচা এইবিলাকৰ চিন্তা নকৰি
এতিয়া বিভিন্ন আঁচনিসমূহ গ্ৰহণ কৰি ধুনীয়াকৈ কামবিলাক কৰি গ'লে এক সফল ব্যৱসায়ী হিচাপে পৰিগণিত হ'ব পাৰিব। আপোনাৰ মুখত বহুকেইটা গুৰুত্বপূৰ্ণ কথা প্ৰকাশ পাইছে আৰু আমাৰ দৰ্শকে সেই কথা অনুমান পাইছে আৰু কৃষি ক্ষেত্ৰৰ প্ৰতি যদি আগ্ৰহী কোনোবা আছে তেখেতসকলৰ বাবেও এইখিনি কথা সহায়ক হ'ব বুলি আমি আশা কৰিছো। আপোনাক মই এইখিনিতে এটা কথা সুধিব বিচাৰিছো, আপুনি নিজে এই কথা কৈছে যে অকল জৈৱিকভাৱে পাণ খেতি কৰাই নহয়, আপুনি আন বেলেগ কৃষি কৰ্মতো আপুনি জড়িত, আপুনি বিলাহী খেতি কৰিছে, কেনেধৰণে কৰিছে সেই বিষয়ে আপুনি কিছু কথা উল্লেখ কৰিছে। মই আপোনাক সুধিব বিচাৰো যে মই জনাত 10খন বাগানো আপুনি এনেধৰণে পৰিচালনা কৰিছে, সেই বিষয়ে কিছু কথা কব। হয়, মই মানে যেতিয়া তাৰমানে উদ্যমী হিচাপে কাম কৰি মোৰ নিজৰ বাগানখিনি প্ৰতিষ্ঠিত কৰিছিলোঁ, তেতিয়া মোক আমাৰ RG বেনৰ তৰফৰ পৰা আৰু আমাৰ জিলা প্ৰশাসন বিভাগৰ পৰা সম্বোধনা জনাইছিলে। আৰু সেই সম্বোধনা অনুষ্ঠানত তেওঁলোকে মোক যেতিয়া পৰিচয় কৰাই দিছিলে, বিভিন্ন মানুহে যেতিয়া মোক চিনি পাইছিলে আৰু আমাৰ কৃষি বিভাগেও মোক সম্বোধনা জনাইছিলে। আমাৰ 28 জানুৱাৰী যি কৃষক শ্বহীদ দিৱসত এই অনুষ্ঠানত তেওঁলোকে মোক সম্বোধনা জনাইছিলে আৰু সেই অনুষ্ঠানবিলাকৰ পৰিদৰ্শন কৰোঁতে মানুহবিলাকে মোক লগ পাইছিলে আৰু তাতেও চিনাকি হোৱাৰ উপৰিও বিভিন্ন ভিডিঅ' প্ৰচাৰ হৈছিলে। সেই ভিডিঅ'বিলাক চাইও বিভিন্ন ধৰণৰ মানুহ দূৰণিৰ পৰা আহিছিলে, তেওঁলোকে নিজে নিজে বাগান বনাবলৈ চেষ্টা কৰিছিলে আৰু সেই বাগানবিলাক বনাবলৈ তেওঁলোকে মোৰ পৰামৰ্শ বিচাৰিছে, লগতে তেওঁলোকৰ বাগানবিলাক পৰামৰ্শ বিচাৰিছিলে, লগতে তেওঁলোকৰ বাগানবিলাক বনাই দিয়া কথা কৈছিলে। আৰু ঠিক তেনেকৈ মই আমাৰ ওচৰৰে পদ্মাজাৰ বুলি কয়, পদ্মাজাৰত এখন বাগান বনাইছোঁ। তেওঁ LP স্কুলৰ শিক্ষক হয়, তেখেতৰ নাম শৰৎ কলিতা। তেখেতে শিক্ষক হৈও তেওঁ তাৰমানে কৃষি কৰ্মৰ লগত জড়িত হ'ব বিচাৰিছে। তেওঁ শিক্ষকতা জীৱনৰ অৱসৰৰ পিছত তেওঁ তাৰমানে কৃষি কৰ্মৰ মাজত জড়িত হৈ থাকিব বিচাৰিছে। আমাৰ এজন এগ্ৰিকালচাৰৰ DVO হয়, তেওঁ খাৰখোৱাৰ পৰা। তেখেতেও ঠিক তেনেকুৱাকৈ এটা গ্ৰীণ হাউচ বনাই, তাৰে ভিতৰত তেখেতৰ পৰিকল্পনা বহুত ডাঙৰ। তেখেতে প্ৰায় 1500 জোপা পাণ গছ লগোৱাৰ এটা প্ৰস্তুতি কৰিছে, তাৰ আৰম্ভণি আমি কৰি দি থৈ আহিছোঁ। তেখেতেও সফল হ'ব বুলি আমি আশা কৰিছোঁ। দূৰণিবতীয়া মঙলৈতো মই এখন বাগান বনাইছোঁ, তেখেতে 150 জোপা পাণ গছ ৰুইছে, লগতে নগাঁৱত এখন বনাইছে বা আমাৰ ডিপিলাত 2খন বনাইছে। ঠিক তেনেকুৱাকৈ 10-12খন বাগান আমি বনাই দিবলৈ সক্ষম হ'লোঁ আৰু তেওঁলোকৰ বাগানখিনি ধুনীয়াকৈ হৈছে। আগতে তেওঁলোকক দেখি আকৌ 10জন বা 12জন মানুহ এনেকৈ ওলাই আহিব বুলিও এটা আশা, আৰু আশা কৰিছোঁ সকলোৱে কৃষি কৰ্মক আঁকোৱালি ল'ব আৰু কৃষিৰ জৰিয়তে আমি যাতে এক উচ্চ শিখৰ পাওঁগৈ, সেইটো মই সকলোকে আহ্বান জনাইছোঁ। সকলোৱে যাতে আমাৰ কৃষি কৰ্মটো আঁকোৱালি লয়। আপুনি বহু ডাঙৰ সপোন এতিয়াও আপুনি মনৰ মাজত পুহি আছে, সেই কথা আপোনাৰ বক্তব্যত স্পষ্ট হৈছে। এইখিনিতে আপোনাক মই এটা আন প্ৰসংগ সুধিব বিচাৰো, কাৰণ সমাজেও আপোনাক বিচাৰিছে, সেই কথা আমি অনুমান পাইছো আৰু বহু সময়ত আমি এই কথা গম পাইছো যে আপুনি বহু ক্ষেত্ৰত আপোনাক সম্বৰ্ধনা জ্ঞাপন কৰিছে, আপোনাক আদৰণি জনাইছে, আপোনাক অভিনন্দন জনাইছে। এনেধৰণৰ সম্বৰ্ধনা অভিনন্দন এইসমূহৰ দ্বাৰা আপুনি উৎসাহিত হৈছেনে? কিছু কথা ক'ব। হয়, উৎসাহিত হোৱা বুলিয়ে ক'বতো লাগিব, কাৰণ ক'ত আছিলোঁ, কেনেকুৱা আছিলোঁ, আজি যদি তাক এবাৰ অনুভৱ কৰোঁ নিজৰে মনটো সেমেকি যায়। বিয়াৰ পিছত যিটো পৰিৱেশত পাৰ কৰিছোঁ, দিনবোৰ পাৰ কৰিছোঁ, আচলতে ভাবিলে নিজৰে আজি গালৈ শিয়ৰি উঠে। কিয়নো বিয়া হৈছিলোঁ মই খেতিয়কলৈ, আপোনালোকক কৈছিলোঁ, চাকৰিয়াল নহয়, খেতিয়ক। তেখেতৰ খেতিৰ বাহিৰে তেওঁ বাকী বস্তু একো চিনি পোৱা নাছিলে। বিয়া দিয়াৰ সময়ত আমাৰ অভিভাৱকসকলে চিন্তা কৰে যে ল'ৰাজন চৰকাৰী চাকৰি কৰে নে নাই, আপোনাৰ এনেকুৱা সমস্যা হৈছে নেকি? নাই, তেনেকুৱা সমস্যা হোৱা নাই। ঘৰৰ পৰা তেওঁ এজন খেতিয়ক হ'লেও এজন ভাল ব্যক্তি বুলিয়ে মোৰ ঘৰৰ পৰা তেওঁলৈ বিয়া দিছিলে। আৰু বিয়াৰ আগত আপোনাৰ চিনাকি নাই, চিনাকি নাছিলে। আৰু মই তেখেতক আজিও একদম প্ৰকৃত এজন হাজবেণ্ড হিচাপে আৰু মানি আহিছোঁ। তেখেতেও মোক যথেষ্ট সহায় আগবঢ়াইছে, তেখেতে আগবঢ়াই দিছে বহুত। মই আগতে উল্লেখ কৰিছোঁ আপোনালোকৰ আগত, বহুত মানে মহিলাক হাজবেণ্ডবোৰে ছাপৰ্ট নকৰে, কোনো এটা কাম কৰিব গ'লে তেওঁক একেবাৰে ছাপৰ্ট নকৰে, কিন্তু মোৰ হাজবেণ্ডে মোৰ প্ৰত্যেকটো দিশতে ছাপৰ্ট কৰি আহিছে। তথাপিতো
খেতি অকল ধান খেতিৰে আমি স্বাৱলম্বী হ'ব পৰা নাছিলো। ধান খেতি আমি কৰিছিলো, মূলতঃ ধান হয় খেতিকে জানো। হয়, ধান খেতি কৰিছিলো। আমি বছৰত চাউলকেইটা নিকিনাকৈ খাইছিলো। কিন্তু বাকী আমাৰ যিবিলাক সমস্যা আছিলে, ধৰা ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত যিবিলাক ধানৰ প্ৰয়োজন হয় বা অন্যান্য বেমাৰ আজাৰ চোৱাৰ দিশতে হওক, অন্যান্য কিবা বাহিৰত ফুৰিব গ'লে যি খৰচ হয়, এই ঘৰ দুৱাৰ বান্ধাৰ পৰা আৰম্ভ কৰি গোটেই কামবিলাকৰ ক্ষেত্ৰত অকল ধান খেতিৰে তাৰমানে আমি সফল হ'ব পৰা নাছিলো। গতিকে গতানুগতিকভাৱে আমি বৈজ্ঞানিক পদ্ধতিত এই খেতিবোৰ কৰি কৃষি ব্যৱসায়ী হিচাপে পৰিগণিত হৈ আজি আমি আমাৰ নিজৰ মানে সপোনবোৰ পূৰাব পাৰিছো। আৰু এই সপোনবোৰ পূৰোৱাৰ আগতে মই ক'ত আছিলো, ক'ত কৰি আছিলো, এই দিনকেইটাৰ কথা মনত পেলালে তাৰমানে মোৰ গাৰ নোম শিয়ৰি উঠে। কাৰো লগত চিনাকি নাছিলে মোৰ, হয়তো হয় আত্মসহায়ক গোটত জড়িত আছিলো, কিন্তু গাঁৱৰ এই 2 নম্বৰ চিপাঝাৰৰ 2 নম্বৰ চেঙাপাৰা গাঁৱৰ এটা চুকত তেনেকৈ পৰি আছিলো। কিন্তু যেতিয়া মোক জিলা প্ৰশাসনে হওক সম্বোধনা দিলে, কৃষি বিভাগে সম্বোধনা দিলে, এই মোক খেতিৰ জৰিয়তে যেনেকৈ প্ৰসাৰ হ'ল, মানুহে কৃষি বিভাগে বিভিন্ন ছাৰসকলে আহি ভিডিঅ' বনালে, ভিডিঅ' বনাই তেওঁলোকে ফেচবুকত দিলে, তেনেকুৱাকৈ যেনেকৈ প্ৰসাৰটো চলি গ'ল আৰু মানুহে চিনাকি পালে, মানুহ আহিল, মোৰ ব্যৱসায় পৰিসৰ বাঢ়িল, লাহে লাহে মোৰ ইনকাম ডাবল হ'ল। প্ৰথমে মই বেংকসখী হিচাপে যিখিনি পইচা পাইছিলো, CSP-টো চলাই যিখিনি পইচা পাইছিলো, এতিয়া কৃষিত তাতকৈ ডাবল পইচা পোৱা হলো। গতিকে মই ঘৰ দুৱাৰ বনোৱাৰ কথা চিন্তা কৰিব পৰা হলো, ল'ৰাক ভালকৈ পঢ়োৱাৰ কথা চিন্তা কৰিব পৰা হলো। এনেকৈ এতিয়া মই এজন মানে সফল হিচাপে মই ক'ব বিচাৰো। কিন্তু সেই দিনটোৰ কথা মনত পেলাই মই ক'ব বিচাৰো, যিয়ে মোক অনুপ্ৰেৰণা যোগালে, যিয়ে মোক সম্বোধনা জনালে, একচুৱেলি তেওঁলোকে মোক বহুত এটা মানে আশাৰ বাট দেখুৱালে। গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে। মই আপোনাক এইখিনিতে এটা কথা সুধিব বিচাৰো, কাৰণ আমাৰ ইয়াতে কৃষি বিশ্ববিদ্যালয় আছে। আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ বহু ধৰণৰ গৱেষণা হয়, কৃষি কৰ্মক্ষেত্ৰত বহুখিনি কাম তেখেতসকলে কৰিছে। কিন্তু মই আপোনাক এই কথা সুধিব বিচাৰিছো যে আমাৰ গ্ৰামাঞ্চলৰ বা আমাৰ বিভিন্ন স্থানৰ কৃষি কৰ্ম বা কৃষি ক্ষেত্ৰৰ সৈতে এই কৃষি বিশ্ববিদ্যালয়ৰ আদৰ্শগত সংঘাত আছে নেকি? তাৰমানে কৃষি বিশ্ববিদ্যালয়ে যেনে ধৰণৰ কামখিনি কৰিব লাগিছিলে সেই কামখিনি কৰিব পৰা নাই নেকি? আপুনি এই ক্ষেত্ৰত আপোনাৰ কি অনুভৱ? মই অনুভৱ কৰিব পৰা নাই বুলি ক'ব বিচাৰো। মই মানে আমি আচলতে বস্তুবিলাক বিচাৰ ভুল কৰিছো। আমি সঠিক ৰাস্তাত গৈ সঠিকভাৱে আমি বস্তুবিলাক বিচাৰিব পৰা নাই কাৰণে আমি যিটো ৰাস্তাৰে গ'লে আমি সফল হ'ব পাৰিম, সেই ৰাস্তাটো আমি বিচাৰি পোৱা নাই। আমি প্ৰথমে কৃষি বিভাগৰ লগত যদি আমি জড়িত হৈ লওঁ, তেওঁলোকে যেনেকৈ আমাক পথ প্ৰদৰ্শন কৰে, যেনেকৈ মই কৈছো আত্মা মোৰ পথ প্ৰদৰ্শক। আত্মাই মোক এই 2004 চনৰ পৰা বিভিন্ন প্ৰযুক্তিৰ ওপৰত প্ৰশিক্ষণ দি আহিছে। তেওঁলোকে মোক আগবঢ়াই লৈ গৈছে, ৰাইজৰ আগত চিনাকি কৰাই দিছে, মোৰ ঘৰত ফাৰ্ম স্কুল স্থাপন কৰি দিছে। ঠিক তেনেকৈ আমি যদি তেওঁলোকে দিয়া আদৰ্শবিলাক লৈ তেওঁলোকে যোন বাটেৰে যাব দিয়ে, সেই বাটেৰে আমি যদি পৰিচালিত হওঁ, তেতিয়াহ'লে আমি তেওঁলোকৰ একেবাৰে মূধচত উঠিব পাৰিম। আমি তাৰমানে তেওঁলোকে দেখুওৱা গোটেইখিনি আদৰ্শ আমি ল'ব পাৰিম। আৰু যেতিয়া আমি গোটেইখিনি আদৰ্শ পাম, আমি সফল হ'ব পাৰিম, তেতিয়াইতো আমাৰ লাভ হ'ব। এটা গুৰুত্বপূৰ্ণ কথা আপুনি এই মুহূৰ্তত আমাৰ ব্যক্ত কৰিছে, আৰু কিছু গুৰুত্বপূৰ্ণ কথাই আপোনাৰ মুখৰ পৰা জনাৰ প্ৰয়াস কৰিছিলো। আমি আমাৰ দৰ্শকক জনোৱাৰ বাবে আমি প্ৰয়াস কৰিছিলো। উদ্যমী অসমীয়া এই অনুষ্ঠানত আমি এনে এগৰাকী মহিলাৰ সৈতে কথা পাতিলো, এনে এগৰাকী মহিলা আপোনালোকৰ মাজলৈ লৈ আহিলো, যিগৰাকী মহিলাই নিজৰ জৈৱিক খেতি আৰম্ভ কৰি আজিলৈকে পাছলৈ ঘূৰি চাব লগা হোৱা নাই। সেইগৰাকী মহিলা প্ৰণতি ডেকা। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে। মই শেষবাৰৰ প্ৰণতি ডেকাক আৰু এটা কথা সুধিব বিচাৰিছো, ইয়াৰ পাছতে আমি অনুষ্ঠানৰ পৰা বিদায় লম। মই আপোনাক এই কথা সুধিব বিচাৰিছো, আপোনাৰ আদৰ্শ যদি কোনোবাই গ্ৰহণ কৰে, আমাৰ উঠি অহা চামৰ কোনোবাই যদি গ্ৰহণ কৰে, আমাৰ মাজত থকা কোনো খেতিয়কে যদি গ্ৰহণ কৰে, তেখেতসকলে
আপোনাৰ দৰে পাছলে উভতি নোচোৱাকে আগলৈ গৈ থাকিব পাৰিবনে? আপুনি কি অনুষ্ঠানত মোৰ আদৰ্শ বুলি কোৱা নাই, কিন্তু আমি প্ৰযুক্তি গ্ৰহণ কৰি আমি যদি কৃষি কামবোৰ কৰি যাওঁ তেতিয়াহ'লে আমি পিছলৈ উভতি চাবলগীয়া নহয়। কাৰণ আমি একেদৰে মাটিত বিভিন্ন খেতি কৰিব পাৰোঁ আৰু আমি অকল ধান খেতিটোতে সীমাবদ্ধ নাথাকি আমি এনেদৰে যদি বছৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খেতি কৰি যাওঁ, বা এতিয়া বিভিন্ন FPC হৈছে, FPCৰ লগত যদি আমি জড়িত হওঁ, আমাৰ SRLMৰ যোগেদিও FPC হৈছে, আমাৰ কৃষি বিভাগৰ জৰিয়তেও FPC হৈছে, বিভিন্ন এখন FPCত জড়িত হয় তেওঁলোকৰ কেনেকুৱা খেতি কৰিলে কোনটো সময়ত আমি কেনেকুৱা ধৰণৰ উৎপাদন পাম এই বিষয়ে যদি আমি সম্যক জ্ঞান গ্ৰহণ কৰি লওঁ তেতিয়াহ'লে আমি সফল হ'ব পাৰিম। আৰু এই সফলতা অৰ্জন কৰিব লাগিলে কষ্টটো কৰিবই লাগিব। কষ্ট নকৰিলে হয়, কষ্ট কৰিবই লাগিব। খেতিত কষ্ট আছে, কাৰণ কষ্ট নকৰিলে আমি খেতিৰ ফল পাবলৈ আমি সক্ষম শ্ৰম নহওঁ। দান নকৰিলে আমি ফল আশা কৰি লাভ নাই। খেতি কৰিব, ধান খেতি কৰিলেও কষ্ট হয়, আমি পাণৰ খেতি কৰিলেও কষ্ট হয়, কিন্তু ধান খেতি কৰাতকৈ পাণৰ খেতিত আমাৰ কম কষ্টত বেছি উৎপাদন হয়। এই যে ধৰক আমি পাণজোপা ৰুলো, ৰুই উঠি পেলাই তাক ডাঙৰ হ'ব দিলো, তাত আমাৰ বহুত কিবা কিবি চাবলগীয়া নাই, গ্ৰীণহাউচৰ ভিতৰত নিজে নিজে হৈ থাকে। গতিকে কম খৰচত কম শ্ৰমদানত আমি যেনেকৈ অধিক উৎপাদন পাইছো, মানে ধন উপাৰ্জন কৰিব পাৰিছো, সেই বস্তুটো পৰামৰ্শটো তেওঁলোকে গ্ৰহণ কৰক, এটা আদৰ্শ লওক, তেওঁলোকে ধুনীয়াকৈ আগবাঢ়ি আহক। ভাবিছো সকলোৱে সফল হ'ব পাৰিব। অকল মোৰ পৰামৰ্শ ল'ব লাগিব বুলি নহয়, বহুত অভিজ্ঞ ব্যক্তি আছে আমাৰ ওচৰে পাজৰে, বহুত ডাঙৰ ডাঙৰ কৃষক আছে। আজি হয়তো মোৰ নাম মহিলাৰ কাৰণে মোৰ নাম হয়তো আহিছে ৰাইজৰ আগত, কিন্তু মোতকৈও ডাঙৰ বহুত ডাঙৰ ডাঙৰ খেতিয়ক আছে। তেওঁলোকৰ পৰামৰ্শ অকণমান লওক, সকলোৱে কৃষি বিভাগৰ লগত যোগাযোগ কৰক। আমাৰ SRLM, আমাৰ মহিলাসকলে SRLMৰ যিহেতু বিভিন্ন আঁচনি পাবলৈ সক্ষম হৈছে, আৰু SRLMৰ যোগেদি আমাৰ উদ্যমী মহিলাসকলক বিভিন্ন প্ৰান্তৰলৈ লৈ গৈছে, যিহেতু তেওঁলোকে ভালকৈ যোগাযোগবিলাক কৰক, ধুনীয়াকৈ খেতি কৰক, অনুপ্ৰাণিত হওক আনৰ কৃষি কৰ্ম চাই, আৰু সফল বাটেৰে গতি কৰক বুলি মই আশা কৰি অনুষ্ঠানৰ শেষত আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰণতি ডেকাই, কাৰণ তেখেত পোহৰলৈ আহিছে এগৰাকী মহিলা হিচাপে, মহিলা খেতিয়ক হিচাপে। এইটো ব্যতিক্ৰম, কাৰণ মহিলাসকল সততে কৃষি কৰ্মৰে জড়িত হ'বলৈ আগবাঢ়ি নাহে। যি দৃষ্টান্ত দেখুৱাইছে প্ৰণতি ডেকাই, আৰু তেখেত পোহৰলৈ অহাৰ আঁৰতো এই ব্যতিক্ৰম জড়িত হৈ আছে, এটা গুৰুত্বপূৰ্ণ কথা। মই আপোনাক ধন্যবাদ জনাইছো। আপুনি বহুখিনি কথা, বহুখিনি বিশ্লেষণ আমাৰ দৰ্শকক দিলে। আমাৰ উঠি অহা চামৰ বাবেও আপুনি আদৰ্শৰ বাট দেখুৱাইছে। আমি আজি অনুষ্ঠানৰ পৰা বিদায় লৈছো। উদ্যমী অসমীয়াত আমি এনেধৰণে উদ্যমী অসমীয়াৰ সৈতে কথা পাতিম। চাই থাকিব এনি ভাৰত 20। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছো। ভালে